নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি আজি আলোচনা কৰিম ফুটপ্ৰিণ্টছ উইদাউট ফিট এই পাঠটো আমাৰ ছাপ্লিমেণ্টাৰী ৰিডাৰত আছিলে পঢ়াবলৈ মোৰ থাকি গৈছিলে সেইকাৰণে মই ভাবিছোঁ ভিডিঅ' বনাই তোমালোকৰ সৈতে পাঠটো দি দিওঁ গতিকে ফুটপ্ৰিণ্টছ উইদাউট ফিট মানে হ'ল ভৰি নোহোৱাকৈ ভৰিৰ ছাপ এই পাঠটো পঢ়াৰ আগতে অকণমান আমি আলোচনা কৰোঁ যে ভৰি নোহোৱাকৈ ভৰিৰ ছাপটো কেনেকৈ হ'ল যদি তুমি অদৃশ্য হৈ যোৱা আৰু তুমি খোজকাঢ়ি গৈ আছা তোমাৰ ভৰিৰ ছাপটোহে মানুহে দেখিছে আৰু তোমাক দেখা নাই তেতিয়া আমাৰ এনেকুৱা এটা মানে চিটুৱেশ্যনৰ মিষ্ট্ৰি চিটুৱেশ্যনৰ মানে সৃষ্টি হ'ব এই পাঠটোৰ জৰিয়তে এইটোৱে ক'ব বিচৰা হৈছে ইয়াতে কোৱা হৈছে যে যদি আমি এনেকুৱা কিবা এটা বস্তু পাই যাওঁ যাৰ দ্বাৰা আমি নিজকে কি কৰিব পাৰোঁ অদৃশ্য কৰি পেলাব পাৰোঁ আৰু তেনেকুৱা যদি শক্তি পাই যাওঁ তেতিয়া আমি কেনেকৈ আমি ব্যৱহাৰ কৰিম আমাৰ এতিয়া সাইণ্টিফিক যিমানখিনি ইনভেনশ্যন হৈছে সেই ইনভেনশ্যনবিলাকৰ জৰিয়তে আমাৰ মানুহৰ জীৱন কি হৈছে সহজ সাধ্য হৈছে আমি দেখিছোঁ টেকন'লজি ইমান বেছি মানে ইম্প্ৰুভ হৈছে তাৰ জৰিয়তে আমাৰ গোটেই লাইফটো আমাৰ কি হৈছে মানে সহজ সাধ্য হৈ গৈছে আৰু ইয়াতো আমি এনেকুৱা এজন চাইণ্টিষ্টৰ বিষয়ে পঢ়িম যিজন চাইণ্টিষ্টে কি কৰিছিলে তেওঁ মানুহ কেনেকৈ ইনভিজিবল মানে অদৃশ্য হৈ যাব পাৰে তেনেকুৱা এটা বস্তু আৱিষ্কাৰ কৰিলে আৰু তেওঁ সেই বস্তুটো আৱিষ্কাৰ কৰাৰ পাছত তেওঁনো কেনেধৰণে সেই বস্তুটো ব্যৱহাৰ কৰিলে যে সেই ইনভেনশ্যনটো তেওঁ কেনেকৈ ব্যৱহাৰ কৰিলে তেওঁ মানুহৰ ভালৰ কাৰণে ব্যৱহাৰ কৰিলে নে ছ'চাইটিৰ ভালৰ কাৰণে ব্যৱহাৰ কৰিলে সেই কথাখিনি আমি পঢ়িম আজি পাঠটোত ঠিক আছে গতিকে আমি প্ৰথমতে চাওঁ ইয়াতে এজন চাইণ্টিষ্টৰ কথা কৈছে চাইণ্টিষ্টজনৰ নামটো হ'ল গ্ৰিফিন আৰু গ্ৰিফিনে যেতিয়া এই বস্তুটো মানে যিটো মানে অদৃশ্য হৈ যোৱা যিটো বস্তু আৱিষ্কাৰ কৰিলে মানুহ অদৃশ্য হৈ যোৱা যিটো বস্তু আৱিষ্কাৰ কৰিলে তাৰপিছত তেওঁ কি কৰিলে তেওঁৰ যিজন লেণ্ডলৰ্ড তেওঁ যিজন ঘৰৰ মালিক আছিলে ঘৰৰ মালিকজনৰ ওপৰত মানে তেওঁ ৰিভেঞ্চ ল'লে প্ৰতিশোধ ল'লে আৰু তেওঁ ঘৰটো জ্বলাই দিলে তাৰপিছতে তেওঁ বহুত কিবা কিবি মানে বেয়া কাম কৰিলে যাৰ জৰিয়তে তেওঁ একচুৱেলি কি কৰিলে তেওঁ নিজৰ যিটো মানে চাইণ্টিষ্ট একচুৱেলি আমি কি জানো যে চাইণ্টিষ্টবিলাক কেনেকুৱা হয় চাইণ্টিষ্টবিলাক ভাল হয় আৰু তেওঁলোকে যিবিলাক আৱিষ্কাৰ কৰে তেওঁলোকে সেই আৱিষ্কাৰ কৰা বস্তুবিলাক ব্যৱহাৰ কৰি মানুহৰ উন্নতি হয় কিন্তু ইয়াতে আমাৰ এজন চাইণ্টিষ্টজন এনেকুৱা এজন মানুহ যিজনৰ কোনো ল নাই তেওঁৰ কোনো আইন নেমানে তেওঁৰ কোনো নিয়ম নীতি নামানে আৰু তেওঁ কি কৰিছে তেওঁ ডাইৰেক্ট কি কৰিছে যিটো আৱিষ্কাৰ কৰিছে তাৰ জৰিয়তে তেওঁ মানে বেলেগৰ অন্যায় কৰিছে আৰু শেষত গৈ তেওঁৰ কি হয়গৈ আমি সেই কথাখিনিকে আজি পঢ়িম আৰু এই পাঠটোৰ মূল নায়কজনৰ নাম হ'ল গ্ৰিফিন আৰু তোমালোকে ক'ব পাৰে বা প্ৰশ্ন সুধিব পাৰে যে গ্ৰিফিন এজন ভাল মানে চাইণ্টিষ্ট কেনেকুৱা ধৰণৰ মানুহ তেতিয়া তোমালোকে লিখিব লাগিব যে গ্ৰিফিন এজন চাইণ্টিষ্ট হয় তেওঁ এজন চাইণ্টিষ্ট হিচাপে তেওঁ এজন গ্ৰেট হয় কিন্তু তেওঁ আইডিয়েল নহয় কাৰণ তেওঁ কোনো কি নাই মানৱতাৰ যিখিনি গুণ সেইখিনি তেওঁ নাই জেনেৰেলি আমি জানো যে চাইণ্টিষ্টবিলাক খুব কাম হয় খুব শান্ত হয় আৰু তেওঁলোকে ইনভেনশ্যনবিলাকে মানুহৰ উন্নতি কৰে কিন্তু ইয়াতে তেনেকুৱা ধৰণৰ আমি দেখিবলৈ নাপাওঁ চ' আমি পাঠটো পঢ়োঁ আমি প্ৰথমতে চাম যে কেন এ মেন বিকাম ইনভিজিবল মানুহ এজন অদৃশ্য হৈ যাব পাৰেনে দিছ ইজ দ্য ষ্টৰি অফ এ চাইণ্টিষ্ট হু ডিস্কভাৰ্ছ হাউ টু মেক হিমছেল্ফ ইনভিজিবল এইটো এনেকুৱা এটা কাহিনী এনেকুৱা এজন চাইণ্টিষ্টৰ কাহিনী বৈজ্ঞানিকৰ কাহিনী যি কি কৰিলে মানুহ অদৃশ্য হৈ যাব পৰা নিজকে অদৃশ্য কৰি দিব পৰা এটা আৱিষ্কাৰ কৰিলে ডাজ হি ইউজ অৰ মিছ ইউজ হিজ ডিস্কভাৰী আৰু সেই আৱিষ্কাৰটো তেওঁ কেনেধৰণে ব্যৱহাৰ কৰিলে আৰু কি মিছ ইউজ কৰিলে নেকি তেওঁ বেয়া ব্যৱহাৰ কৰিলে নে ভাল ব্যৱহাৰ কৰিলে সেই কথাটোৱে আমি ইয়াত পঢ়িম ঠিক আছে আৰু এই পাঠটোৰ লেখক হ'ল H.G. Wells আৰু তেওঁ এখন কিতাপ আছে ইনভিজিবল মেন তাৰ পৰাই আমাৰ এই পাঠটোৰ এটা অংশ আমাক দিয়া হৈছে The two boys started in surprise at the fresh muddy imprints of a pair of bare foot. ইয়াত কি কৈছে The two boys started in surprise at the fresh muddy imprints of a pair of bare feet. দুজন ল'ৰা আচৰিত হৈ গ'ল ফ্ৰেছ মাডি ইম্প্ৰিণ্টছ মানে মানুহৰ মানে একদম বোকা লাগি থকা দুটা ভৰিৰ ছাপ দেখি মানে ভৰিৰ ছাপটো জোতা বেয়াৰ মানে কি খালী ভৰি দুটাৰ ছাপ দেখি পেলাই আমাৰ দুজন ল'ৰা কি হৈ গ'ল ছাৰপ্ৰাইজ হৈ গ'ল মানে আচৰিত হৈ গ'ল What was a barefooted man doing on the steps of a house in the middle of London? আৰু তেওঁলোকে ভৰিৰ ছাপকেইটা যেতিয়া দেখিলে জোতা চেণ্ডেল নিপিন্ধা দুটা ভৰিৰ বোকা লাগি থকা দুটা ভৰিৰ ছাপ দেখি পেলাই দুটা ল'ৰা কি হৈ গ'ল আচৰিত হৈ গ'ল
আৰু তেওঁলোকে কি দেখি আৰু নিজকে প্ৰশ্ন কৰিছে যে হোৱাট ৱাজ এ বেয়াৰফুটেড মেন ডুইং অন দ্য ষ্টেপছ অফ এ হাউচ ইন দ্য মিডল অফ লণ্ডন। আৰু তেওঁলোকে ভাবিলে যে এই যে ভৰিৰ চাপকেইটা ভৰি নোহোৱা মানে জোতা চেণ্ডেল নিপিন্ধে ভৰিৰ চাপকেইটা ইয়াত মানে একদম লণ্ডনৰ এটা মাজমজিয়াত থকা ঘৰৰ খটখটিত কি কৰি আছে। এণ্ড হুৱেৰ ৱাজ দ্য মেন, আৰু এই মানুহজন কোন যিজনৰ এই ভৰিৰ চাপকেইটা আমি দেখিছোঁ কিন্তু মানুহজনক আমি দেখা নাই। এজ দে গেষ্ট এ ৰিমাৰ্কেবল চাইট মেড দেয়াৰ আইজ। আৰু যেতিয়াই তেওঁলোকে মানে খুব ভাল ধৰণে লক্ষ্য কৰিলে তেওঁলোকে এটা বস্তু দেখা পালে। এ ফ্ৰেছ ফুটমাৰ্ক এপিয়াৰ্ড ফ্ৰম ন' হুৱেৰ। আৰু তেওঁলোকে কি দেখা পালে যে একদম নতুন নতুনকৈ ভৰিৰ খোজ আকৌ তেওঁলোকে দেখা পালে। ক'ৰবাৰ পৰা কি হৈছে নতুনকৈ ভৰিৰ খোজ তেওঁলোকে নতুন ভৰিৰ খোজ দেখা ফুটমাৰ্ক মানে ভৰিৰ খোজ দেখা পালে। Further footprints followed, one after another, descending the steps and progressing down the street. আৰু ফাৰ্ডাৰ ফুটপ্ৰিণ্টছ ফ'ল'ড, আৰু সেই ল'ৰাকেইটাই ফুটপ্ৰিণ্টছকেইটা মানে ভৰিৰ খোজকেইটা কি কৰিছে লক্ষ্য কৰি আছে আৰু ফ'ল' কৰি আছে, লক্ষ্য কৰি আছে ওৱান আফটাৰ আনাডাৰ, এটা এটাকৈ তেওঁলোকে লক্ষ্য কৰি আছে। আৰু তেওঁলোকে কি দেখিলে ডিচেণ্ডিং দ্য ষ্টেপছ, আৰু ভৰিৰ খোজকেইটা ক'লৈ গৈ আছে খটখটিৰ তললৈ গৈ আছে। এণ্ড প্ৰগ্ৰেছিং ডাউন দ্য ষ্ট্ৰীট, আৰু গৈ পেলাই কি হ'ল ৰাস্তাত গৈ পেলাই সেই ভৰিৰ খোজকেইটা নাইকিয়া হৈ গ'ল। দ্য বয়জ ফ'ল'ড fascinated until the muddy impressions became fainter and at last disappeared altogether. আৰু কি হৈছে প্ৰথমতে কি দেখিলে তেওঁলোকে দুটা ভৰি খোজ দেখিলে, ক'ত দেখিলে লণ্ডনৰ মাজমজিয়াত থকা এটা ঘৰৰ খটখটিত দেখিলে। আৰু তেওঁলোকে ভাবিছে যে জোতা চেণ্ডেল নিপিন্ধা এই দুটা ভৰি খোজ ক'ৰ পৰা আহিছে, বোকা লাগি থকা ভৰি খোজ ক'ৰ পৰা আহিলে, আৰু মানুহজন কোন। আৰু যেতিয়াই তেওঁলোকে খুব ভাল ধৰণে লক্ষ্য কৰিছে ভৰি খোজকেইটা তেতিয়াই তেওঁলোকে কি দেখিলে নতুনকৈ সৃষ্টি হোৱা দুটা ভৰি খোজ আকৌ দেখিব। ক'ৰবাৰ পৰা নতুনকৈ কি হৈছে ভৰি খোজবিলাক সৃষ্টি হৈছে। আৰু সেই ভৰি খোজবিলাক ক'লৈ গৈ আছে, ভৰি খোজবিলাক খটখটিৰ পৰা তললৈ গৈ আছে। আৰু তেওঁলোকে ফ'ল' কৰি আছে, আমাৰ এই ল'ৰা দুজনে কি কৰিছে ফ'ল' কৰি আছে। আৰু যিমানেই তেওঁলোকে ফ'ল' কৰিছে the boys followed fascinated until the muddy impressions became fainter and at last disappeared altogether. The boys followed, আৰু বয়জ দুইজন ল'ৰাই যেতিয়া ফ'ল' কৰি আছে সেই ভৰি খোজকেইটা, আৰু যিমানেই মানে তেওঁলোকে আচৰিত হৈ পেলাই ফ'ল' কৰি আছে, আৰু যেতিয়ালৈকে ফ'ল' কৰি আছে তেতিয়ালৈকে এই ভৰি খোজকেইটা যেতিয়ালৈকে নাইকিয়া হৈ নাযায় তেতিয়ালৈকে তেওঁলোকে ফ'ল' কৰি আছে। আৰু ৰাস্তাত গৈ পেলাই সেই ভৰি খোজকেইটা কি হৈ গ'ল নাইকিয়া হৈ গ'ল। The explanation of the mystery was really simple enough. The bewildered boys had been following a scientist who had just discovered how to make the human body transparent. আৰু the explanation of the mystery was really simple enough. আৰু এই যে এক্সপ্লেনেশ্যনখিনি কৰিলে আমাৰ যে এই ভৰি খোজৰ ওপৰত যে জোতা চেণ্ডেল নিপিন্ধা দুটা বোকা লাগি থকা ভৰি খোজৰ ওপৰত যে এক্সপ্লেনেশ্যনখিনি কৰিলে এইখিনি বুজিবলৈ তেনেই সহজ। কাৰণটো কি, the bewildered boys had been following a scientist who had just discovered how to make the human body transparent. আৰু এই যে এক্সপ্লেনেশ্যনখিনিৰ জৰিয়তে আমাৰ ল'ৰা দুজনে যিকেইটা ভৰি খোজ মানে ফ'ল' কৰি আছে লক্ষ্য কৰি আছে সেইকেইটা কোৱা কাৰ হয়, এজন চাইণ্টিষ্টৰ হয়, যি কি কৰিছে হিউমেন বডি ট্ৰান্সপেৰেণ্ট হৈ যোৱা মানে হিউমেন বডিক ইনভিজিবল অদৃশ্য হৈ যোৱা এটা বস্তু তেওঁ কি কৰিছে আৱিষ্কাৰ কৰিছে। মানুহ অদৃশ্য হৈ যাব পৰা এটা শক্তি তেওঁ আৱিষ্কাৰ কৰিছে। গ্ৰিফিন, the scientist had carried out experiment after experiment to prove that the human body could become invisible. Finally, he swallowed certain rare drugs and his body became as transparent as a sheet of glass, though it also remained as solid as glass. Griffin, the scientist, had carried out experiment after experiment to prove that the human body could become invisible. গ্ৰিফিন এজন চাইণ্টিষ্ট হয় যি কি কৰিছে ইটোৰ পিছত সিটো পৰীক্ষা কৰিয়ে আছে। আৰু পৰীক্ষা কেলে কৰিছে, তেওঁ প্ৰমাণ কৰিব বিচাৰিছে যে মানুহেও হিউমেন বডিও কি হ'ব পাৰে, মানুহৰ শৰীৰো কি হৈ যাব পাৰে অদৃশ্য হৈ যাব পাৰে। ঠিক আছে। Finally, he swallowed certain rare drugs and his body became as transparent as a sheet of glass, though it also remained as solid as glass. আৰু শেষত তেওঁ এনেকুৱা এটা ড্ৰাগছ কি কৰিলে, swallowed কৰি দিলে,
একদম এটা ৰেয়াৰ ড্ৰাগছ মানে যিটো পাবলৈ না মানে সহজতে নোপোৱা এটা ড্ৰাগছ কি কৰিলে তেওঁ খাই দিলে খাই দিয়াৰ পাছত তেওঁৰ বডিটো কি হৈ গ'ল ট্ৰান্সপেৰেণ্ট মানে বুজি পাইছানে ট্ৰান্সপেৰেণ্ট মানে হ'ল গ্লাছখন আমি কি দেখোঁ আমি ইপাৰ সিপাৰ দেখোঁ বাৰু মানুহৰ বডিটোও তেনেকুৱা হৈ গ'ল মানে যিটো কি হয় গ্লাছৰ নিচিনা ট্ৰান্সপেৰেণ্ট মানুহৰ বডিটো সেই তেওঁ দৰৱটো খাই দিয়াৰ লগে লগে তেওঁৰ বডিটো তেনেকুৱা ট্ৰান্সপেৰেণ্ট হৈ গ'ল আৰু কিন্তু বডিটো যদিও ট্ৰান্সপেৰেণ্ট কিন্তু চলিড হৈ গ'ল চলিড মানে গ্লাছৰ নিচিনা কিন্তু টানেই হৈ আছে টান কিন্তু ট্ৰান্সপেৰেণ্ট হৈ গ'ল বডিটো Brilliant scientist though he was, Griffin was rather a lawless person. যদিও আমাৰ গ্ৰিফিন এজন ব্ৰিলিয়াণ্ট চাইণ্টিষ্ট আছিলে তেওঁ এজন খুব মানে চোকা মানে চাইণ্টিষ্ট আছিলে কিন্তু তেওঁ এজন কি আছিলে নিয়ম নমনা মানুহ আছিলে হিজ লেণ্ডলৰ্ড ডিছলাইকড হিম এণ্ড ট্ৰাইড টু ইজেক্ট হিম আৰু তেওঁৰ যিজন মাটিৰ মালিক মানে ঘৰৰ মালিক আছিলে ঘৰৰ মালিকজন কি আছিলে মালিকজনে তেওঁক বেয়া পাইছিলে আৰু তেওঁক ঘৰৰ পৰা ইজেক্ট মানে আঁতৰাব বিচাৰিছিলে ইন ৰিভেঞ্চ গ্ৰিফিন ছেট ফায়াৰ টু দ্য হাউচ আৰু প্ৰতিশোধ ল'বলৈ গ্ৰিফিনে কি কৰিলে গ্ৰিফিনে তেওঁৰ ঘৰটোকে জ্বলাই দিলে টু গেট এৱে উইদাউট বিং চিন হি হেড টু ৰিমুভ হিজ ক্লথছ টু গেট এৱে উইদাউট বিং চিন হি হেড টু ৰিমুভ হিজ ক্লথছ আৰু যিহেতুকে কাপোৰ পিন্ধি থাকিলে তেওঁক দেখা পাব গতিকে তেওঁ কি কৰিলে তেওঁ শৰীৰত থকা সকলো কাপোৰ তেওঁ খুলি পেলালে জোতা চেণ্ডেল কাপোৰ কানি চব খুলি পেলালে তেতিয়া তেওঁ কি হ'ল মানুহে তেওঁৰ শৰীৰটোহে তেওঁ অদৃশ্য কৰিছে তেওঁ কাপোৰ কানিখিনিকতো অদৃশ্য কৰিব পৰা নাই গতিকে তেওঁ কাপোৰ কানিখিনি কি কৰি পেলালে জোতা চেণ্ডেল কাপোৰ কানি চব খুলি পেলালে যাতে তেওঁক ধৰিব নোৱাৰে কাৰণ মানুহজনক যিজন তেওঁৰ লেণ্ডলৰ্ড হয় সেই লেণ্ডলৰ্ডজনে তেওঁক বেয়া পায় কাৰণে তেওঁক ঘৰৰ পৰা আঁতৰাব বিচাৰিছে তেওঁ সেই কথাটো কি কৰিছে ৰিভেঞ্চ মানে প্ৰতিশোধ লৈছে আৰু প্ৰতিশোধ ল'বলৈ তেওঁ কি কৰিছে সেই লেণ্ডলৰ্ডজনৰ মাটিৰ মালিকৰ ঘৰতে তেওঁ কি কৰিলে জুই লগাই দিয়ে আৰু জুই লগাই দিয়াৰ ফলত তেওঁ যিহেতু কাপোৰ পিন্ধিলে দেখা পাব বুলি ভয় কৰি পেলাই তেওঁ কি কৰিলে গোটেই কাপোৰখিনি তেওঁ ঘৰত পিন্ধি থকা কাপোৰ কানি চব খুলি পেলালে জোতা চেণ্ডেল চব খুলি পেলালে আৰু জোতা চেণ্ডেল খুলি পেলোৱাৰ ফলত তেওঁক কোনেও দেখা নোপোৱা হৈ গ'ল দাস ইট ৱাজ ডেট হি বিকেম এ হোমলেছ ৱাণ্ডাৰাৰ without clothes, without money, and quite invisible until he happened to step in some mud and left footprints as he walked. Thus it was that he became homeless wanderer. এতিয়া তেওঁৰ কি নাইকিয়া হৈ গ'ল তেওঁৰ ঘৰ বাৰী নাইকিয়া এজন অঘৰী মানুহলৈ ৰূপান্তৰ হ'ল যাৰ কি নাই কাপোৰ নাই পইচা নাই আৰু কোৱাইট ইনভিজিবল তেওঁ কাপোৰ কানি ন্যায় পিন্ধাৰ কাৰণেহে তেওঁক দেখা পোৱা নাই যদি কাপোৰ কানি পিন্ধে তেতিয়া কিন্তু তেওঁক দেখা পাব গতিকে তেওঁ কাপোৰ কানি নিপিন্ধাকে কোৱাইট মানে অলপ পৰিমাণে তেওঁ কি হৈ গ'ল ইনভিজিবল হৈ গ'ল আনটিল হি হেপেন টু ষ্টেপ ইন চাম মাড এণ্ড লেফ্ট ফুটপ্ৰিণ্টছ এজ হি ৱাক আৰু তেতিয়ালৈকেহে তেওঁ ইনভিজিবল হৈ থাকিলে যেতিয়ালৈকে তেওঁ ভৰিকেইটা গৈ পেলাই কোনো বোকাত সোমোৱা নাই তেতিয়ালৈকেহে তেওঁ ইনভিজিবল হৈ থাকিলে আৰু যেতিয়াই তেওঁ ভৰিত বোকাত সোমালে তেতিয়াই তেওঁ কি কৰিবলৈ আৰম্ভ কৰিলে ফুটপ্ৰিণ্টছ এৰিবলৈ আৰম্ভ কৰিলে মানে তেওঁ ইম্প্ৰেশ্যন মানে যিটো মানে ভৰিৰ খোজৰ চাপ সেই চাপবিলাক মানে য'তে ত'তে তেওঁ এৰিবলৈ আৰম্ভ কৰিলে আৰু তাৰ ফলত তেওঁ কি হ'ল সেই ফুটপ্ৰিণ্টছৰ জৰিয়তে তেওঁক হয়তো পিছত কি কৰিব পৰা যাব ধৰিব পৰা যাব পাঠটো পঢ়ি থাকিলে আমি গম পাম গতিকে আজিৰ পাঠত ইমানখিনি একেলগে পঢ়িলে মনত নাথাকে গতিকে ইমানখিনিলৈকে আমি পঢ়িলোঁ আৰু ইয়াৰ পৰা আমি এইটোৱে শিকিলোঁ যে গ্ৰিফিন এজন চাইণ্টিষ্ট হয় তেওঁ এটা মানে বস্তু আৱিষ্কাৰ কৰিলে ড্ৰাগছ এটা আৱিষ্কাৰ কৰিলে যাৰ জৰিয়তে তেওঁ কি কৰিলে যে মানুহ অদৃশ্য হৈ যাব পাৰে আৰু অদৃশ্য হৈ যোৱাৰ পিছত তেওঁ সেই আৱিষ্কাৰটো কি ধৰণে ব্যৱহাৰ কৰিলে সেই কথা আমি বুজি পাম আৰু এই প্ৰথমতে দেখিবলৈ পালোঁ যে গ্ৰিফিনে তেওঁৰ যিজন মাটিৰ মালিকৰ ঘৰতে জুই লগাই দিলে আৰু তেওঁ এজন ললেছ পাৰ্চন হয় মানে তেওঁ কোনো নিয়ম নমনা মানুহ হয় তেওঁ দৰকাৰ হ'লে তেওঁ কি কৰিব পাৰিলেহেঁতেন তেওঁ সেই মাটিৰ মালিকৰ লগত কথা পাতিব পাৰিলেহেঁতেন তেওঁ বেলেগ এটা ঘৰ চেঞ্জ কৰি বেলেগ এটা ঘৰ ল'ব পাৰিলেহেঁতেন যদি তেওঁ এজন ভাল চিন্তাৰ মানুহ হ'লহেঁতেন কিন্তু তেওঁ কি হয় এজন ললেছ মানুহ হয় আৰু তেওঁ ৰিভেঞ্চ ল'লে মানে প্ৰতিশোধ ল'বৰ কাৰণে তেওঁ মাটিৰ যিজন ঘৰৰ মালিকৰ ঘৰতে তেওঁ কি কৰিলে জুই লগাই দিলে গতিকে তেওঁৰ প্ৰথম আমি পইণ্টটোৱে পালোঁ যে তেওঁ এজন কি নহয় তেওঁ যিটো আৱিষ্কাৰ কৰিছে সেই আৱিষ্কাৰটো তেওঁ ভাল কামত খটুওৱা নাই আৰু তেওঁ কাপোৰ কানিখিনিতো অদৃশ্য কৰিব পৰা নাই কেৱল মাত্ৰ তেওঁ শৰীৰটোহে মানে কি কৰিব পাৰিছে অদৃশ্য কৰিব পাৰিছে গতিকে যেতিয়াই তেওঁ ভৰিকেইটা মানে বোকাত পৰিলে তেওঁ কি এৰিবলৈ আৰম্ভ কৰিলে ভৰিৰ চাপ য'তে ত'তে এৰিবলৈ আৰম্ভ কৰিলে আৰু তাৰ পৰাই হয়তো মানুহে পিছত কি গম পাব যে
তেওঁ যে কোনোবা এজন যে মানুহ হয় সেই কথাটো হয়তো তেওঁ মানে বেলেগে গম পাবগৈ। আমি পিছত এইখিনি পঢ়িম, কিন্তু এতিয়ালৈকে আমি ইমানেই পঢ়িলোঁ। ধন্যবাদ।